নমস্কাৰ 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 সকলোকে মই তোমালোকৰ মৰমৰ ভনিতা বা তোমালোক সকলোকে পিডব্লিউ অসম আৰ্টছলৈ স্বাগতম জনাইছো আগৰ তোমালোকে গদ্যৰ যি 1 মাৰ্কছৰ কোৱেশ্চন দিছিলো হেখিনিটো প্ৰেক্টিস কৰিলা সাগে এতিয়া 2 মাৰ্কছৰ কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব হয় নিজক জুখি চালা কিমান কি ডাউটছ আছে গম পালা যে কোট কি পঢ়িব লাগিব এতিয়া 2 মাৰ্কছৰ প্ৰশ্নখিনি আজি আমি আগবাঢ়িম এতিয়া 2 মাৰ্কৰ প্ৰশ্নবিলাক কৰিবা তোমালোকে কি জানা এনেকুৱা সৰু সৰু প্ৰশ্ন আহিব আৰু কি কৰিব কেতিয়াবা 1 নম্বৰীয়া প্ৰশ্নই দুটা লগ লগাই দিব হেইটোই 2 নম্বৰীয়া প্ৰশ্ন বা 1 নম্বৰীয়া প্ৰশ্ন যদি এখন কিতাপৰ নাম খুধে 2 নম্বৰীয়া প্ৰশ্ন দুখনৰ নাম খুধিব হাই সেকেন্ডাৰী ফাইনেলত এই অসমীয়াত হেইটো মাৰ্কস উঠাব ভাল গম পাইছা দীঘলীয়া প্ৰশ্নবিলাকত দীঘল প্ৰশ্নই আহে কিন্তু 1 আৰু 2 মাৰ্কসত খদাই হে 1 নম্বৰীয়া হিচাপৰে প্ৰশ্ন আহে যত হয়তো দুটা এক্সট্ৰাকৈ নাম এটা এক্সট্ৰাকৈ নাম লিখিব লাগে এতিয়া স্টাৰ্ট কৰো 1930 চনৰ 19 সেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল যে বেজবৰুৱাই যি যাত্ৰা কৰিছিল তেওঁৰ লগত পাৰ্টনাৰ কোন আছিল সংগী মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল এইটো চাব লাগিব গম পাইছাই যে কোনটো চেপ্টাৰৰ পৰা প্ৰশ্নটো আহিছে তোমালোকে প্ৰশ্ন এটাৰ উত্তৰ কৰাৰ আগত সদায় প্ৰশ্নটো কোনটো এতিয়া কৈছো কোনটো চেপ্টাৰৰ পৰা আহিছে সেই বস্তুটো আগতে মাইন্ডত ক্লিক কৰিব লাগিব তেতিয়াহে তোমালোকে সেই মাইন্ডসেটটোৰে সেই চেপ্টাৰটোৰ মাইন্ডসেটটোৰে আনসাৰটো কৰিব পাৰিবা নেক্সট কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা লিখিছিল যে কোন দুগৰাকী সাহিত্যিক কোন দুজন মানুহৰ জীৱনৰ ওপৰত ডিপেন্ড কৰি যতীন্দ্ৰনাথ দুৱৰাই এই কথা কবিতা লিখিছিল হল লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী বুলি কোৱা হয় যে লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি কিহৰ কাৰণে কোৱা হয় কাৰণ এটা আছে হেইটো লিখিব লাগিব কথা কবিতা বুলিলে কি বুজোৱা আমি কবিতা পাইছো কিন্তু ইয়াতে কথা কবিতা বুলি আছে ইয়াতে এইটো খুদিছে যে কবিতা আমি জানো কিন্তু কথা কবিতা মানে কি তাৰ ডেফিনেশনটো খুদিছে নেক্সট কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য কি হয় যেহেতু কবিতাক কবিতা বুলি কয় আৰু কথা কবিতা যদিহে একে হল হয় নিশ্চয় দুটাকে কবিতা বুলিয়ে কল হয় কিন্তু এটা কবিতা কয় আৰু এটা কথা কবিতা কয় নিশ্চয় ডিফাৰেন্স থাকিব লাগিব সেই কাৰণে ইয়াতে সেই পাৰ্থক্যই খুদিছে যেহেতু এইটো 2 মাৰ্কছৰ প্ৰশ্ন হয় গতিকে তোমালোকৰ যেতিয়া এনেকৈ লিখি দিয়া নাথাকিব ডাইৰেক্ট পাৰ্থক্য লিখা বুলি থাকে তোমালোকে সদায় মাৰ্কিংটো চাবা কিমান নম্বৰৰ প্ৰশ্ন হয় গতিকে যেহেতু 2 নম্বৰ আছে তোমালোকে দুটা লিখিবা 1 নম্বৰ থাকিলে এটা লিখিবা হল যতীন্দ্ৰনাথ দুৱৰাই কোন দুখন দেশৰ লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছিল হল এতিয়া নেক্সট আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া যে আনন্দৰাম বৰুৱাৰ কিছুমান গুণ আছে যিবোৰ গুণ আমি অনুকৰণ কৰিব লাগে হয় কোন কেনে ধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল যে আনন্দৰাম বৰুৱাই নিজকে এটা এক ধৰণৰ কৈ বা এনেকুৱা ধৰণে ইন্ট্ৰোডাকশন ইন্ট্ৰো দি তেওঁ সন্তোষ পাইছিল এটা কেনেকুৱা ধৰণৰ পৰিচয় তেওঁ দিব বিচাৰিছিল হেতু খুদিছে তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে যে তোমাৰে আনন্দ বৰুৱাই তেনেকুৱা ধৰণৰ লাইন এটা বাক্য এখাৰি কোনোবাই আনন্দৰাম বৰুৱাৰ ওপৰত লিখি থৈ গৈছে এটা কবিতাত হা সেই কবিতাটো এটা কোনটো হয় আৰু নামটো কি হয় সেই প্ৰশ্নটোত খুধা হৈছে নেক্সট সংস্কৃত ভাষাত হস্তি বিষয়ক পুথি দুখনৰ নাম হস্তি বিষয়ক পুথি তোমালোকে চেপ্টাৰ এটা পাইছাই যত হস্তি ৰিলেটেড মানে হস্তি মানে হৈছে হাতী বিষয়ক কিতাপৰ কথাই আছে ইয়াতে এতিয়া কেৱল হাতী বিষয়ক বা হস্তি বিষয়ক কিতাপৰ কথা খুধা নাই ইয়াতে সংস্কৃত ভাষাত যিখন কিতাপ সংস্কৃত ভাষাত লিখা হৈছে সেই কিতাপখনৰ নাম খুদিছে আৰু দুখন হস্তি বিজ্ঞানৰ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল হস্তি বিজ্ঞানৰ যিখন কিতাপ হয় তাত হাতী ৰিলেটেড বহুত ধুনীয়া ধুনীয়া ছবি আছে সেই ছবিবোৰ নিশ্চয় কোনোবাই আঁকিব লাগিব তাৰে চিত্ৰকৰ দুজনৰ নাম ইয়াতে খুধা হৈছে বৰ্তমান সময়ৰ চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি যে বৰ্তমান সময়ত আমি নিশ্চয় জানো যে বৰ্তমান সময়ত আমি চিঠি নিলিখো সেই মধুৰতা বা প্ৰাসংগিকতা কিয় কমি গৈছে ব্যৱহাৰ কিয় কমি গৈছে সেই বস্তুটো খুধা হৈছে এইটো প্ৰশ্নত উত্তৰ নিশ্চয় তোমালোকে প্ৰেক্টিক্যালি ভাবিও লিখিব পাৰা 2 নম্বৰৰ হিচাপত হ'ব আৰু পাঠটো পঢ়িও পাঠটোৰ আলমতো লিখিব পাৰা কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি যে কাৰ্বি ভাষাৰ সাবা সিনেমাৰ কথা খুদিছে ছবি মানে ইয়াতে সিনেমাৰ কথা এতিয়া সিনেমা বিলাকৰ নাম আমি চাব লাগিব ইয়াতে কাৰ্বি ভাষাৰ সিনেমাৰ কথা খুদিছে আৰু পৰিচালকজনৰ নাম কি
নেক্সট হস্তি বিজ্ঞানৰ পুথি শীৰ্ষক প্ৰবন্ধটো কোন চনত কোনখন আলোচনীত প্ৰকাশ পাইছিল যে হস্তি বিজ্ঞানৰ আমি চেপ্টাৰটো পাইছোৱে সেই চেপ্টাৰটো সেই পুথি নামৰ চেপ্টাৰটো কোনখন আলোচনীত আৰু কিমান চনত প্ৰকাশ পাইছিল সুধিছে এতিয়া মুকলি মন মানে কি প্ৰশ্নটো চোৱাৰ লগতে একেটা কথাই যে তোমালোকে কোনটো প্ৰশ্ন কোনটো পাঠৰ পৰা আহিছে হেতু জানিব লাগিব এতিয়া মুকলি মন মানে কি লৈ মই এটা তোমালোকক আৰু এটা প্ৰশ্ন সুধিছো যে এই প্ৰশ্নটো কোনটো পাঠৰ পৰা আহিছে বিজ্ঞানৰ কাম কি প্ৰকৃত ত্যাগ মানে কি নেক্সট শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম শ্ৰিয়া দেয়ম হিয়া দেয়ম ভিয়া দেয়ম সংবিদা দেয়ম মানে কি এই গুটেই বাক্যশাৰীৰ মিনিং এটা আছে তাৰে মানেটো কি সুধিছে হয় যেটো 2 নম্বৰীয়া হয় তোমালোকে ধুনিয়াকৈ ভাঙি আৰু কিতাপত ধুনিয়াকৈ লিখি দিয়া আছে সেই বিষয়ক হিচাপে চাই তোমালোকে হেতুৰ উত্তৰটো লিখিব লাগিব নেক্সট চাৰি আশ্ৰম বুলিলে কি বুজা চাৰিখন আশ্ৰম আমি 1 মাৰ্কছত কি পাইছো চাৰিখন আশ্ৰমৰ নাম ইয়াতে সুধা হৈছে চাৰিখন আশ্ৰম যে চাৰি আশ্ৰম মানে কি হয় আৰু মানে সুধিলে যেটো 2 নম্বৰ হয় মানেটো লিখি তোমালোকে আশ্ৰম কেইখনৰো নাম লিখি থৈ দিবা এইখিনি আছিল আমাৰ 2 মাৰ্কছৰ ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চন খিনি পুৰা প্ৰেক্টিস কৰিবা কিমান মনত আছে কি কথা তোমালোকে অলৰেডি পঢ়ি থৈ দিব পঢ়ি থৈছা এতিয়া এটলিষ্ট গমো পাই যাবা যে গুটেখিনি পাৰিছা আৰু যি সকলে পাৰা নাই তোমালোকে গুটে কিতাপখনত এই বস্তুখিনি বিচাৰিবা আৰু এনেকৈ তোমালোকৰ এটা ফৰ ধুনিয়াকৈ প্ৰেক্টিস এটা হৈ যাব গটিকে এইখিনি প্ৰেক্টিস কৰিবা আৰু আমাৰ কমেন্ট বক্সত এই কোৱেশ্চন কেটাৰ এনসাৰ লিখি পঠিয়াবলৈ নাপাহৰিবা ধন্যবাদ